নমস্কাৰ বন্ধুসকল আমি অসম টেটকে ধৰি 2021 বৰ্ষত অসম চৰকাৰৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হ'ব লগা পৰীক্ষাসমূহত আহিব পৰা কিছুমান প্ৰয়োজনীয় সম্ভাৱ্য প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। এই সম্পৰ্কে এইটো আমাৰ দ্বাদশটো ভিডিঅ'। আহক তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমত কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু সেইকেইটা কি কি? ইয়াৰ উত্তৰটো হ'ব অসমত 3টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। সেইকেইটা হৈছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন, অসমৰ সহযোগী ভাষা কেইটা আৰু কি কি? অসমৰ সহযোগী ভাষা হৈছে 2টা, বঙালী আৰু বড়ো। নেক্সট কুৱেশ্যনটো, প্ৰথম অসমীয়া চৰিত পুথিৰ লেখক কোন? ইয়াৰ উত্তৰটো হ'ব দৈতাৰী ঠাকুৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ জীৱনৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এইখন হৈছে ধন্য তনু ভাল। এই যিখন উপন্যাস এইখন সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন, অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন? অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক হৈছে অলিভাৰ টি কট্টৰ। তেওঁ এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী আছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ লেখক কোন? ইয়াৰ উত্তৰটো হ'ব উইলিয়াম ৰবিন। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম অভিধান ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব মাইল ব্ৰনছন। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত সৰ্বপ্ৰথমে ছপা হোৱা বুৰঞ্জীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অসম বুৰঞ্জী। এই বুৰঞ্জীখন ৰাধানাথ বৰুৱা আৰু কাশীৰাম তামিলী ফুকনে ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল আহোম ৰাজত্বৰ পতনৰ মূল কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব গৃহকন্দল। নেক্সট কুৱেশ্যন, আহোমসকল ক'ৰ পৰা আহিছিল? আহোমসকল থাইলেণ্ড বা চেম দেশৰ পৰা আহিছিল। নেক্সট কুৱেশ্যনটো হ'ল পৰাধীন অসমৰ শেষ আৰু স্বাধীন ভাৰতৰ অৰাজ্য অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ছাৰ আকবৰ হায়দী। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অসমীয়া বাইবেল। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া সাহিত্যিকক প্ৰাচ্য পণ্ডিত বোলা হয়? ইয়াৰ উত্তৰটো হ'ব মহেশ্বৰ নেওগক প্ৰাচ্য পণ্ডিত বোলা হয়। নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হ'ল শ্ৰীমন্ত শংকৰদেৱ ৰচিত প্ৰথম বৰগীতটো কি? প্ৰথম বৰগীতটো হৈছে মন মোৰ ৰাম চৰণেহি লাগো। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।